নিৰ্বাচনক লৈ আহি গৈছে ডাঙৰ খবৰ কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই লৈ চিন্তা চৰ্চা চলি আছে প্ৰশ্ন উত্থাপিত হৈছে অসমৰ জনতাৰ মাজত কিন্তু এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনক লৈ আহি পৰিছে ডাঙৰ খবৰ যে যিকোনো মুহূৰ্তত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্তত ঘোষণা হ'ব আৰু দুটাকৈ পৰ্যায়ত হয়তো অনুষ্ঠিত হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি আৰু কিছু সময় পিছতে গম পোৱা যাব যে কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তত লৈ আহিছো বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন কেতিয়া অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন তাক লৈ চিন্তা চৰ্চা চলি থকাৰ মাজতে এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ উচ্চ ন্যায়ালয়ত আজি শুনানি উচ্চ ন্যায়ালয়ৰ শুনানিলৈ বাট চাইছে সকলোৱে শুনানিৰ পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি কৈছে এয়া জনাইছো এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন নহলে ভাৰত চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় তেতিয়াহলে ভাৰত চৰকাৰ আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা গাঁও পঞ্চায়তখনে লাভ নকৰে বিসংগতি থকা পঞ্চায়তক বাদ দি আন পঞ্চায়তক নিৰ্বাচনৰ অনুমতি প্ৰদান কৰক এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা কোৱা হৈছে যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় তেনেহলে ভাৰত চৰকাৰৰ যিসমূহ আঁচনি আছে সেই আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব অসমৰ জনতা এটা কথাটো হৈছে কেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অতদিনে চলি আছে গুণাগথা পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনক লৈ কেতবোৰ নিয়ম নীতিও জাৰি কৰা হৈছে কিন্তু পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ এতিয়ালৈকে চূড়ান্ত হোৱা নাই কিন্তু হেহতিয়া যি আমি খবৰ পাইছো সেই খবৰ অনুসৰি যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিব যে কেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সমান্তৰালকৈ ৰঞ্জিত কুমাৰ দাসৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে অনুৰোধ জনোৱা হৈছে যে যি কেইখন গাঁৱক লৈ বিবাদ চলি আছে গোচৰ চলি আছে আৰু উচ্চ ন্যায়ালয়ত তাক লৈ শুনানি চলি আছে সেই কেইখন গাঁৱক বাদ দি আন প্ৰান্তত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা কথাটো হৈছে যে উচ্চ ন্যায়ালয়ে কি শুনানি দিব উচ্চ ন্যায়ালয়ৰ বাবে বাট চাই আছে ৰায়ক লৈ বাট চাই আছে এতিয়া অসমবাসীয়ে আৰু ইয়াৰ পিছতে যি খবৰ আমাৰ হাতত আহি পৰিছে যে আজি যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন যিকোনো মুহূৰ্তত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন হয়তো দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন এই মুহূৰ্তত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আমাৰ লগত আছে কি কৈছে মন্ত্ৰী শুনক একো নহয় বুলি মই ভাবোঁ কাৰণ কিয় যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন মানে আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ যেহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সিয়েল হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায় গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে যাতে আমি যাতে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ যাতে আমি যাতে আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যিটো অনুৰোধ জনাইছে অনুৰোধক তেওঁলোকে
সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ কাৰণ কিয় মই ভাবোঁ এইটো যে আমি এইবাৰ পঞ্চায়তটো আমি ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ কাৰণ কিয় ৰাজনৈতিক দলৰ বহু নেতা পালি নেতা তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰে আৰু তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰাটো মই ভাবোঁ এইটো গণতন্ত্ৰৰ প্ৰতি এটা সুলক্ষণ নহয় গতিকে গাঁৱৰ মানুহে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে আমি ৰাজনীতি মুক্ত কৰিছোঁ আমাৰ কোনো প্ৰতীক তাতে আমি দিব খোজা নাই আৰু সেইকাৰণে আমি কেম্পেইনো নকৰোঁ মই মোৰ সমষ্টিত তেওঁ বিজেপিৰ যি পৰ্যায়ৰ নেতা নহওক কিয় তেওঁ নিৰ্বাচন খেলিলে তেওঁ নিৰ্দলীয় হৈ খেলিব লাগিব তেওঁৰ হৈ পেলাই একাষাৰো মই নকওঁ বা তেওঁৰ বিৰুদ্ধে কাৰোবাৰ বিৰুদ্ধেও মই নকওঁ আৰু 100% ৰাজনীতি মুক্ত মই বজালিত মানে নিৰ্বাচন হোৱাটো বিচাৰিছোঁ ঠিক তেনেকুৱাকৈ মই ভাবোঁ অসমতো সকলোৱে যে পঞ্চায়ত পৰ্যায়ত অন্তত ৰাজনীতি মুক্ত পঞ্চায়ত হোৱাটো কামনা কৰিব লাগে কাৰণ গ্ৰাম্য ৰাইজে তেতিয়াহে নিশ্চিত ওপৰত নিজৰ মানুহ তেওঁলোকে পঠাব পাৰিব কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে ৰিটায়াৰমেণ্ট হৈ আহে তেওঁ বেচেৰা চিনাকি নাথাকে পাৰ্টীৰ লগত আৰু ৰাইজে তেওঁক কয় ইলেকশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে কিন্তু পাৰ্টীয়ে তেওঁক এম্বলেম নিদিয়ে যাৰ কাৰণে তেওঁ কি হয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে যাৰ কাৰণে কোনোবা এটা নেতা পালি নেতা নিৰ্বাচনত জয় হৈ আহে জয় হৈ অহাৰ পিছত পাৰ্টীয়ে যি কয় তাকে কাম কৰে গাঁৱৰ মানুহৰ লগত সোধা পোছে কাম নকৰে সেইকাৰণে এইবাৰৰ নিৰ্বাচনটো আমি ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ অনিশ্চয়তা একো নহয় বুলি মই ভাবোঁ কাৰণ কিয় যিহেতু এইটো আইনৰ যিহেতু বিচাৰাধীন যিহেতু আমি ইতিমধ্যে লিভ পিটিশ্যন এখন মানে আবেদন কৰিছোঁ আৰু লিভ পিটিশ্যনৰ ওপৰত ইতিমধ্যে শুনানি হৈছে শুনানি হোৱাৰ পিছত পুনৰ আজি 10 তাৰিখে পুনৰ আজি শুনানি হোৱা কথা আৰু শুনানি হোৱাৰ পিছত মই আশাবাদী নিশ্চিত ওপৰত আমি যিসমূহ পঞ্চায়তত তেনেকুৱাকৈ বিসংগতি আছে বুলি ন্যায়ালয়ে যদি অনুভৱ কৰে তেতিয়াহ'লে সেইকেইখন পঞ্চায়তক বাদ দি পেলাই নিৰ্বাচনটো অনুষ্ঠিত কৰিব দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ যেহেতু মহামান্য সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন যদি অনুষ্ঠিত নকৰে তেতিয়াহ'লে আপোনাৰ ভাৰত চৰকাৰৰ যি আঁচনিসমূহৰ টকা পইচা 15 ফাইনেন্সে হওক বা অন্য আঁচনিসমূহৰ টকা পইচা হয়তো এবছৰৰ ভিতৰত অনুষ্ঠিত নকৰিলে বন্ধ হৈ যায় গতিকে আমি সেইকাৰণে ইন ইণ্টাৰেষ্ট অফ দ্য পাব্লিক অফ আছাম পাৰ্টিকুলাৰলি ৰুৰেল পাব্লিক আমি এইটো আশা ৰাখিছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনটো অনুষ্ঠিত কৰিব লাগে সোনকালে যাতে আমি যাতে গ্ৰাম্য অঞ্চলৰ ৰাইজৰ যাতে আমি যাতে আগন্তুক দিনত বিভিন্ন আঁচনিৰে আমি সকাহ দিব পাৰোঁ আৰু সেইখিনি কথা নিশ্চিত ওপৰত মহামান্য গুৱাহাটী উচ্চতম ন্যায়ালয়ে নিশ্চিত ওপৰত তেওঁলোকে হৃদয়ংগম কৰি আমি যিটো বিচাৰিছোঁ যিকেইখন পঞ্চায়তক বাদ দি পেলাই হ'লেও নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে যিটো অনুৰোধ জনাইছে অনুৰোধক তেওঁলোকে সন্মতি দিব বুলি আমি আশা ৰাখিছোঁ কাৰণ কিয় মই ভাবোঁ এইটো যে আমি এইবাৰ পঞ্চায়তটো আমি ৰাজনীতি মুক্ত কৰিব বিচাৰিছোঁ কাৰণ কিয় ৰাজনৈতিক দলৰ বহু নেতা পালি নেতা তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰে আৰু তেওঁলোকে পঞ্চায়ত পৰিচালনা কৰাটো মই ভাবোঁ এইটো গণতন্ত্ৰৰ প্ৰতি এটা সুলক্ষণ নহয় গতিকে গাঁৱৰ মানুহে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে আমি ৰাজনীতি মুক্ত কৰিছোঁ আমাৰ কোনো প্ৰতীক তাতে আমি দিব খোজা নাই আৰু সেইকাৰণে আমি কেম্পেইনো নকৰোঁ মই মোৰ সমষ্টিত তেওঁ বিজেপিৰ যি পৰ্যায়ৰ নেতা নহওক কিয় তেওঁ নিৰ্বাচন খেলিলে তেওঁ নিৰ্দলীয় হৈ খেলিব লাগিব তেওঁৰ হৈ পেলাই একাষাৰো মই নকওঁ বা তেওঁৰ বিৰুদ্ধে কাৰোবাৰ বিৰুদ্ধেও মই নকওঁ আৰু 100% ৰাজনীতি মুক্ত মই বজালিত মানে নিৰ্বাচন হোৱাটো বিচাৰিছোঁ ঠিক তেনেকুৱাকৈ মই ভাবোঁ অসমতো সকলোৱে যে পঞ্চায়ত পৰ্যায়ত অন্তত ৰাজনীতি মুক্ত পঞ্চায়ত হোৱাটো কামনা কৰিব লাগে কাৰণ গ্ৰাম্য ৰাইজে তেতিয়াহে নিশ্চিত ওপৰত নিজৰ মানুহ তেওঁলোকে পঠাব পাৰিব কাৰণ বহু ক্ষেত্ৰত দেখিছোঁ যে ৰিটায়াৰমেণ্ট হৈ আহে তেওঁ বেচেৰা চিনাকি নাথাকে পাৰ্টীৰ লগত আৰু ৰাইজে তেওঁক কয় ইলেকশ্যনত অংশগ্ৰহণ কৰাৰ কাৰণে কিন্তু পাৰ্টীয়ে তেওঁক এম্বলেম নিদিয়ে যাৰ কাৰণে তেওঁ কি হয় নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে যাৰ কাৰণে কোনোবা এটা নেতা পালি নেতা নিৰ্বাচনত জয় হৈ আহে জয় হৈ অহাৰ পিছত পাৰ্টীয়ে যি কয় তাকে কাম কৰে গাঁৱৰ মানুহৰ লগত সোধা পোছে কাম নকৰে সেইকাৰণে এইবাৰৰ নিৰ্বাচনটো আমি